हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅটোলৈ। বন্ধুসকল আজিৰ ভিডিঅটোত আমি এইচএস মাৰ্কক লৈ কিছু কথা আলোচনা কৰিম, মানে এইচএস ৰ বেটাৰমেন্ট আৰু আপুনি যদি নেক্সট টাইম ফ্ৰেছাৰ ক্যান্ডিডেট হিচাপে পৰীক্ষা দিছে তো ইয়াৰ ইমপ্ৰুভমেন্টৰ মাৰ্কখিনিৰ লগত জড়িত শিক্ষক নিযুক্তিৰ লগত জড়িত থকা কিছু বিষয় লৈ এইটো ভিডিঅত আলোচনা কৰা হ'ব। প্ৰথম পৰা শেষলৈ ভিডিঅটো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্রাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ সৰত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদৰ এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে। এডভাইসমেন্টত উল্লেখ কৰা হৈছে মাৰ্ক ইমপ্ৰুভমেন্টৰ মাৰ্ক কেনেদৰে লোৱা হ'ব। ইতিমধ্যে আমি বহুকেইটা ভিডিঅত আলোচনা কৰিছো। লগতে আজি আলোচনা কৰিম যে আপুনি যদি বেটাৰমেন্ট পৰীক্ষা দিয়ে ঊৰ্ধ্বতম 4টা সাবজেক্টত আপুনি পৰীক্ষা দিব পাৰিব, আৰু সেইখিনি যদি আপুনি ফ্ৰেছাৰ হৈ থকা অৱস্থাত যেতিয়া আপুনি ৰেগুলাৰ মোডত এইচএস কমপ্লিট কৰিছিলে সেই সময়ৰ সাবজেক্টৰ লগত যদি মিল থাকে তেনেহলে কাউন্টিং কৰা হ'ব। তো কথাটো এনেকুৱা যে কিছুমান প্ৰাৰ্থীয়ে যদি বিচাৰে যে 5টা সাবজেক্টতে তেও ৰি এক্সাম দিব, যদি বেলেগ কিবা বোৰ্ডৰ জৰিয়তে বা বেলেগ বোৰ্ডত নেক্সট টাইমৰ বাবে 5টা সাবজেক্ট লৈ পৰীক্ষা দিয়ে, তেতিয়া কিন্তু হেতু বেটাৰমেন্টৰ ভিতৰত ধৰা নহয় বা ইমপ্ৰুভমেন্টত ধৰা নহব। কিন্তু এটো নতুন আপুনি ফ্ৰেছাৰ হিচাপে ওডিএল মোডত আপুনি এইচএস কমপ্লিট কৰা বুলি আপোনাক ধৰা হ'ব। ধৰক এজন ব্যক্তি 2000 চনত হায়াৰ সেকেন্ডাৰী ক্লিয়াৰ কৰিছে আৰু তাৰ পিছত আহি 2019ত ধৰক টেট কোৱালিফাই কৰিছে, আৰু এই ব্যক্তিজনৰ হায়াৰ সেকেন্ডাৰীত মাৰ্ক কম থকা বাবে তেও এপ্লিকেশন কৰিলেও চাকৰি এটা পাবলৈ সক্ষম হোৱা নাই। তেও চিন্তা কৰিলে যে মাৰ্ক ইমপ্ৰুভমেন্ট কৰিব। তো মাৰ্ক ইমপ্ৰুভমেন্ট কৰাৰ বাবে ঊৰ্ধ্বতম 4টা সাবজেক্টত তেও পৰীক্ষা দিব লাগিব, আৰু 4টা সাবজেক্টত পৰীক্ষা দি পেলাই মাৰ্ক ইমপ্ৰুভমেন্ট কৰিলে তথাপিও তেও চাকৰি এটা পাবলৈ সক্ষম নহল। আগৰ যেটো সিস্টেম আছিল, তেও মনে মনে চিন্তা কৰিলে যে 5টা সাবজেক্ট লৈ বেলেগ কিবা বোৰ্ডৰ পৰা তেও নতুনকে হায়াৰ সেকেন্ডাৰী লব, যত তেও ভাল এটা স্কোৰ কৰিব পাৰিব। ধৰক এইটো লোৱা হল। তো ব্যক্তিজনে ধৰক আপুনি 2000 চনত এইচএস পাস কৰিছিলে, 2019 চনত আহি তেও টেট কোৱালিফাই কৰিলে, 2021 চনত ধৰক ব্যক্তিজনে ফ্ৰেছাৰ হিচাপে হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিলে ওডিএল মোডত। তো এইবাৰ যদি আপুনি আবেদন কৰিব যায় সেই সময়ত কিন্তু আপোনাৰ যেটো নেক্সট টাইমৰ নতুন যেটো মাৰ্কশিট আছে এইটো যদি আপুনি এপ্লিকেশনত আপলোড কৰে তেনেহলে আপোনাৰ তো ৰিজেক্ট হৈ যাব। কাৰণটো কি চাওক, আপুনি টেট কোৱালিফাই কৰিলে কেতিয়া 2019 চনত, আৰু আপুনি হায়াৰ সেকেন্ডাৰী কোৱালিফাই কৰিলে কেতিয়া 2021 চনত। তাৰ মানে কথাটো এনেকুৱা হৈ যায় যে আপুনি টেট কোৱালিফাই কৰিছে আগত, তাৰ পিছত আহি আপুনি হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিলে, মানে হায়াৰ সেকেন্ডাৰী কমপ্লিট হোৱাৰ আগতে আপোনাৰ টেট কোৱালিফাই হৈ গল। তো আপোনাৰ এই ডকুমেন্টস খিনিয়ে কিন্তু এনেকুৱা ধৰণে শো হৈ যাব, তেতিয়া হলে কিন্তু আপোনাৰ এপ্লিকেশনটো ক্যান্সেল হৈ যাব, ৰিজেক্ট হৈ যাব। আপোনালোকে কথাখিনি গম পালে যে যদি আপোনাৰ 4টাকৈ সাবজেক্ট আপুনি বেটাৰমেন্ট দিছিলে, ঊৰ্ধ্বতম 4টা সাবজেক্ট, তেতিয়া হলে আপোনাৰ সেই ইমপ্ৰুভমেন্টৰ মাৰ্কশিট আৰু আগৰ যেটো আপোনাৰ ফ্ৰেছাৰ হৈ থকা অৱস্থাত যেটো মাৰ্কশিট আছিল এই দুটা একেলগে যেতিয়া আপুনি সাবমিট কৰিব তেতিয়াহে আপোনাৰ এইখিনি ইমপ্ৰুভমেন্ট স্কিমৰ অধীনত আহিব। অন্যথা যদি আপুনি 5টা সাবজেক্ট লৈছে তেনেহলে কিন্তু আপোনাৰ আগৰটো ইনভ্যালিড, নতুনটো যদি আপুনি ভ্যালিড কৰিব বিচাৰে তেনেহলে আপোনাৰ এটো কিন্তু গ্ৰহণযোগ্যতা নাপাব। কাৰণ আপোনাৰ যদি টেট কোৱালিফাই কৰাৰ আগতে আপুনি এই কামখিনি কৰিলেহেতেন তেতিয়া হলে কিন্তু কাৰ্যকৰী হ'ব। ধৰক আপুনি 2019 চনত আপুনি ধৰক ফ্ৰেছাৰ হিচাপে 5টা সাবজেক্ট লৈ হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিলে, 2021 চনত টেট কোৱালিফাই কৰিলে, তেতিয়া হলে কিন্তু আপুনি এটো ইউজ কৰিব পাৰিব, মানে এই ৰিক্ৰুটমেন্টত আপুনি এটোৰ জৰিয়তে আবেদন কৰিব পাৰিব। তো বন্ধুসকল, বেটাৰমেন্ট ইমপ্ৰুভমেন্ট আৰু লগতে আপোনাৰ যেটো ফ্ৰেছাৰ 5টা সাবজেক্টত নেক্সট টাইম যদি আপুনি পৰীক্ষা দিয়ে, এই দুটা বস্তু কিন্তু সম্পূৰ্ণ বেলেগ ডিফাৰেন্স বস্তু। তো কথাখিনি আশা কৰিলো বুজি পাইছে, আৰু যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।